হাই বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল আৰু মোৰ ভালে। আৰু ৰাতিপুৱাৰ পৰা মানে ভিডিঅ' কৰিবলৈ কাৰণে সময় পোৱা নাই। আজি মানে গৈ আছোঁ গুৱাহাটীলৈ, আৰু গুৱাহাটীলৈ যাম। ছোৱালীজনীৰ জন্মচুলিখিনি যিহেতু কটা হোৱা নাই, তাৰ কাৰণে মানে কামাখ্যা যাম আমি। তো আজি চব বেগ মানে পেকিং চেকিং চব হৈ গ'লগৈ। দেখুৱাইহে নহ'ল, মোৰ ভিডিঅ' কৰাই নহ'লে। ছোৱালীৰ লগত মানে তাই বহুত আমনি কৰি থাকে যে, সেইটো কাৰণে। তো যোৱা জাৰ্ণিংটো বাৰু দেখুৱাই দিম আপোনালোকক, কেনেকৈ যাওঁ, কি কৰোঁ, কোন কোন যাব আমাৰ লগত, চব দেখুৱাই দিম বাৰু আপোনালোকক। চাই যাব আপোনালোকে ভিডিঅ'টো শেষলৈকে। আশা কৰোঁ আপোনালোকে শেষলৈকে চাই ভিডিঅ'টো ভাল পাব বুলি। তেনেকৈ এতিয়া মই কণী বিৰিয়ানী বনাম, আৰু বিৰিয়ানী বনাই কেনে লৈ যাম ট্ৰেইনত খাবলৈ বুলি। তো যদি পাৰোঁ অকণমান ভিডিঅ' কৰি দেখুৱাই দিম বাৰু। আৰু ইমানখিনি ভিডিঅ' কৰি থাকিবতো টাইমো লাগে ন, সেইটো কাৰণে যদি বাৰু দেখুৱাই দিম বাৰু। এতিয়া মই যাওঁ, ৰেডি কৰি লওঁ। আৰু এইফালে কণী বইল দি থৈ দিছোঁ মই। তেন্তে চাই যাব ভিডিঅ'টো শেষলৈকে, যোৱা মেলা চব দেখুৱাই দিম আৰু চাই থাকিব। अंडा बिरयानी को काम करी नकय ये देखो आज আমি গুৱাহাটীলৈ যাম দিকা একানে মায়ে আজি বিৰিয়ানী বনাইছে এয়া ইফালে বেগ পেকিঙৰ ভিডিঅ'টো বেছি কৰিব নোৱাৰিলোঁ। এয়া সকলোখিনি। আৰু ইফালে মোৰ তামোল পাণ মই লৈ লৈছোঁ, এইটো লাগিবই মানে। চব বেগ চেগ পূৰা ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ, যাবৰ টাইমত আপোনালোকক দেখুৱাই দিম। এয়া ইফালে আমি ভাত পানী খাই মেলি যাবলৈ ওলালোঁ। এইজনী চুনু আমাৰ পূৰা ৰেডি। দৰ্জাখন বন্ধ কৰি লওঁ ৰ'ব। চাই আহিব। भूज का वो भूज गुनगुन हल्का देख के उठाया लेकिन भारी निकल गया। इसको कभी छोड़ नहीं पा रहा है। गुनगुन मोबाइल के व्यस्त है। আৰু এয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু আমি ষ্টেচন আহি পালোঁহি। ট্ৰেইনত উঠি কেনে একেবাৰে মোবাইল এইফালে ফাইনেলি আমি ট্ৰেইনত বহিলোঁ। এইফালে বেটিও বহিলে, বেটা গোটেইখিনি আৰু ধুনীয়াকৈ বহিলোঁ। ভণ্টিও গৈছে আমাৰ লগত, দেখিছে। তেন্তে ভিডিঅ'বিলাক কৰি যাম, আপোনালোকে চাই যাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাব বুলি। আৰু এয়া আমাৰ বেটি। গুড মৰ্ণিং। আৰু এয়া ৰাতিপুৱা আমি ট্ৰেইনৰ পৰা নামিলোঁ। এতিয়া 5টা বজাতে পাই গ'লোঁ আমি গুৱাহাটী। তেন্তে এতিয়া ৰুমলৈ যাওঁ, ৰুম এটা ল'ব লাগিব। তাৰপিছত দেখুৱাম আৰু বাকীখিনি। আৰু এয়া আমি গাড়ী এখন লৈ ল'লোঁ। গাড়ীখনত এতিয়া উঠি কেনে আমি গোটেইখিনি ৰুমলৈ যামগৈ। আৰু ফাইনেলি আমি ৰুম এটা লৈ ল'লোঁ মন্দিৰৰ ওচৰতে। আৰু সকলোৱে গা পা ধুই মেলি এয়া ৰেডি হ'বলৈ লৈছোঁ। ৰেডি হৈ মেলি আপোনালোকক দেখুৱাই আছোঁ। আৰু এজনী বেটি মা ৰেডি হৈছে অলপ, আৰু বেটিকো ৰেডি কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু এইফালে মই গা ধুৱাই নাই, গাটো ধুই ল'ম। আৰু আপোনালোকক বেটিৰ ফাইনেল লুকটো নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে বুলি। আজিলৈ বাই বাই।